এই চালান নদীৰ ওপৰত এখন দলং নোহোৱা হেতুকে আমাৰ বহুতো অসুবিধা হয় আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাত মানে অসুবিধা আৰু চিকিৎসালয় যোৱাৰ মানুহৰ মানে বহুত অসুবিধা পানীত পৰি মানে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল আৰু মানে মাত্ৰ সেইটো হ'ল পকা দলং নোহোৱাৰ হেতুকে এই ঘটনাখিনি হ'বলগীয়া হৈছে সেইটো কাৰণে হৈছে আৰু ইয়াত এটা আমাৰ মানে ঐতিহ্যমণ্ডিত এটা মানে গৰুখীয়া দৌলমন্দিৰ আছে এই গৰুখীয়া দৌলমন্দিৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানে দৰ্শনাৰ্থী আহে এই দৰ্শনাৰ্থীসকল অহা যোৱা কৰিবৰ কাৰণে আমাৰ এই নদীখনৰ ওপৰত এখন পকী দলং নোহোৱা হেতুকে বহুতো অসুবিধা হয় আৰু যদি এই পকী দলংখন হৈ যায় তেতিয়াহ'লে আমাৰ সেই অসুবিধাৰ পৰা আমি সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম আৰু লগতে আৰু এটা কথা আমাৰ আটাইতকৈ পৰিতাপৰ কথা যে আমাৰ এখন ইয়াত LP স্কুল আৰু মানে মধ্যইংৰাজী বিদ্যালয় আছে এই বিদ্যালয়সমূহলৈ চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকল মানে ট্ৰেন্সফাৰ দিলেও ইয়ালৈ নাহে ইয়ালৈ অহাত মানে এই ঘাটটোৰ কাৰণে এই দলং অসুবিধা নোহোৱাৰ কাৰণে ইয়াত মাষ্টৰসকল আহিবলৈ টান পায় আৰু সেইকাৰণে আমাৰ এই স্কুলবিলাক মানে উঠি যোৱা এটা সম্ভাৱনা হৈ পৰিছে আৰু সেইকাৰণে আমি চৰকাৰক আমি মুখ্যমন্ত্ৰী মহোদয়ক মানে অনুৰোধ জনাইছোঁ যে এই চালা চাৰিকুৰা নদীৰ ওপৰত এখন পকী দলং কৰি সকলো সমস্যাৰ সমাধান কৰিবলৈ আমি আজি সকলো ৰাইজে ইয়াত প্ৰতিবাদ কৰি আপোনালোকে আমি জনাইছোঁ আৰু যদি মানে ইয়াত পকী দলংখন নহয় আমি বিধায়ক মহোদয়ৰ যোগেদি এই পকী দলংখন যদি মানে ইয়াত কৰা নহয় তেতিয়াহ'লে আমি অহা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি আমি সকলো ৰাইজে আজি প্ৰতিজ্ঞাবদ্ধ হৈ ইয়াত সমবেত হৈ আমি প্ৰতিজ্ঞাবদ্ধ হৈ মানে প্ৰতিবাদ মানে সাব্যস্ত কৰিছোঁ। ঢকুৱাখানা সমষ্টিৰ চেলাজান কছাৰী গাঁৱৰ পকী দলং মানে নোহোৱা হেতুকে আমাৰ ৰাইজে বহুত দুখ ভুগিবলগীয়া হৈছে সেইকাৰণে আমি আজি সমস্ত ৰাইজে মানে একমুখে আমি মানে আজি প্ৰতিবাদ কৰিবলৈ এই মানে ওলাই আহিছোঁ। আজি যদি আমাক এই চেলাজান কছাৰী নদীৰ ওপৰত এখন যদি পকী দলং চৰকাৰে নিদিয়ে তেতিয়াহ'লে আমি অহা পঞ্চায়ত নিৰ্বাচনত আমি ভোট বৰ্জনৰ আমি কাৰ্য সিদ্ধান্ত লৈছোঁ। মানে বিধায়কে মানে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ ইয়াত পকা দলং হ'ব এই বুলি ভোট মানে বিচাৰি আহি তেওঁলোকে কয় যেতিয়া তেওঁলোকে ভোট পায় ইয়ালৈ আৰু উলটি চাবলৈ নাই। আমি মানে প্ৰধান বুঢ়া ধেমাজিত গৈ প্ৰধান বুঢ়াক আমি মানে ধৰিলোঁ ধৰা তেখেতে এখন লিখি দিছিলে আমাক দলং পকী দলং হ'ব লাগে বুলি ইঞ্জিনিয়াৰলৈ ঘিলামৰলৈ আৰু এই জিঅ'টিপৰ কাৰণে লিখি দিছিল আমাক মানে হেৰি ঢকুৱাখানা ইঞ্জিনিয়াৰলৈ কিন্তু সেইখিনি আজি পৰ্যন্তলৈকে কাম নোহোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া বাধ্য হৈছোঁ। এই দলঙত পকী দলং নাই আমাৰ ল'ৰা ছোৱালী যাওঁতে বহুত অসুবিধা হয় আনকি নালাগে গৰ্ভৱতী মাতৃক নিওঁতে আমাৰ দলঙৰ এই নদীতে কেঁচুৱা জন্ম হোৱাও আমাৰ হেৰি আছে কি বুলি কয় যে আখ্যান আছে আমাৰ প্ৰমাণ আছে দিব পাৰোঁ আমি তেনেকুৱা ঠেলা গাড়ীত গাঁৱৰ পৰা আনি এইডোখৰত থ'বহি লাগে আমাৰ বহুত অসুবিধা হয় দিমকৈ তেওঁলোকে ইমান দিনে দিয়া নাই আমি আশা বহুত কৰিছিলোঁ বহুত আশা আজি বহুত আশা ফল একদম নাইকিয়া হৈ গৈছে সেইটো কাৰণে তাৰমানে আমি আজি প্ৰতিবাদ কৰিছোঁ এখন দলং লাগে আমাক তাৰ বিনিময়ত আমি ভোট বৰ্জন কৰিম মহিলা সমিতি সমূহ ৰাইজে চেলাজান কছাৰী গাঁৱৰ ৰাইজে তাৰমানে আমি ভোট বৰ্জন কৰিম বুলি প্ৰতিশ্ৰুতি